নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মই এইচএছ ছেকেণ্ড ইয়াৰৰ অসমীয়াৰ মগনিয়াৰ দ্বিতীয়টো অধ্যায় এইটো আমি আলোচনা কৰিম। ইয়াতে তোমালোকক মানে কিতাপৰ ভিতৰৰ পৰা কি পঢ়িব লাগিব, যিহেতু মানে বনাই কোৱেশ্যন দিয়ে, এই ফাৰ্ষ্ট উদ্দেশ্যখিনিৰ পৰা কি পঢ়িব লাগিব, তাৰপিছত লেখকৰ পৰিস্থিতিৰ পৰা কোনখিনি পঢ়িব লাগিব মই ভালকৈ তোমালোকক মানে ধুনীয়াকৈ আঁচটানি দেখাই দিছোঁ। তোমালোকে এইখিনি ধুনীয়াকৈ মুখস্থ কৰি ল'বা। ইয়াৰ বাহিৰত তোমালোকে আৰু বনাই কোৱেশ্যন নিদিয়ে। আৰু পাৰ্টটোত শেষত মানে যিমানখিনি কোৱেশ্যন আছে, তাৰপিছত এই কঠিন শব্দৰ অৰ্থ কোনটো পঢ়িব লাগিব, তাৰপিছত অপৰঞ্চি তথ্যৰ পৰা কি পঢ়িব লাগিব, সকলোবিলাক মই এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। যদি তোমালোকে মোৰ এই চেনেলটো ফাৰ্ষ্ট টাইম চাই আছা, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু ভাল লাগিলে কমেণ্ট কৰি দিবা। মানে যদি তোমালোকক হেল্প হয়, কিবা হ'লেও মানে সহায় কৰিব পাৰিছোঁ, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা আৰু লাইক এটা কৰি দিবা। ফাৰ্ষ্ট তোমালোকে এইখিনিৰ পৰা কি পঢ়িব লাগিব, কথা কবিতা মেইন কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। মনত ৰাখিবা তোমালোকে কিমান শতিকাৰ, 19 শতিকাৰ। তাৰপিছত ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা যায়। তোমালোকৰ এইটো আহিব পাৰে যে ইয়াৰ কথা কবিতাৰ জনক বুলি কাক কোৱা হয়, ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাই। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাই। তেওঁৰ কবিতা পুথিখনৰ নাম হৈছে কথা কবিতা। ইম্পৰ্টেণ্ট হয়। আৰু এই মগনিয়াৰটো এই কথা কবিতা নামৰ কিতাপখনৰ পৰাই মানে তুলি দিয়া হৈছে। মনত ৰাখিবা কথা কবিতা কেতিয়া কি হৈছিল, কোন শতিকাৰ হয়, কোন সাহিত্যিক মানে জনক বুলি কোৱা হয়, অসমীয়া ভাষাত কোনে ফাৰ্ষ্ট কি কৰিছিল, যতীন্দ্ৰনাথ দুৱৰাই। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। ইয়াতে মই বাৰে কৈ আছোঁ, দাগ দিয়াখিনিৰ বাহিৰে তোমালোকে একো পঢ়িব নালাগে। মই যিখিনি দাগ দিছোঁ সেইখিনি পঢ়িলে তোমালোকৰ অতিৰিক্ত কোৱেশ্যন যিখিনি আছে গোটেইখিনি হৈ যাব, বেলেগ আৰু নাহে। তাৰপিছত ইয়াৰ পৰা কি পঢ়িব লাগিব, ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতাৰ পুথিকেইখন হ'ল যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ পুথিকেইখন অমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ, এইকেইটা। তাৰপিছত কথা কবিতা একমাত্ৰ কথা কবিতাৰ পুথি। ফাৰ্চী চুফী কবি অমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই অমৰ তীৰ্থ পুথিখনি ৰচনা কৰে। এইটো ইম্পৰ্টেণ্ট হয়। অমৰ তীৰ্থ কাৰ পৰা কি কৰিছিল, ভাৱানুবাদ কৰিছিল অসমীয়ালৈ, ফাৰ্চী চুফী কবি অমৰ খায়ামৰ ৰুবায়ত। তাৰপিছত বনফুল কবিতা পুথিৰ বাবে দুৱৰাই, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কোনখন কবিতা পুথিৰ কাৰণে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, বনফুল। আৰু এই সাহিত্য একাডেমী বঁটা লাভ কৰা তেওঁ প্ৰথম অসমীয়া হয়। তাৰপিছত 1955 চনত গুৱাহাটীত অনুষ্ঠিত ৪ৰ্থ অধিৱেশনত সাহিত্য সভাৰ দুৱৰাই সভাপতিত্ব কৰিছিল। কিমান চন আৰু কোনটো অধিৱেশনত, গুৱাহাটী। মনত ৰাখিবা তোমালোকে। ইয়াৰ পৰা এইখিনি পঢ়িলেই হৈ যাব। তাৰপিছত মূল পাঠটো যিহেতু তোমালোকে ইয়াতে সাৰাংশ পঢ়িবা, সেইকাৰণে নালাগে, একেবাৰে সহজ হয়। তাৰপিছত কঠিন শব্দৰ অৰ্থ উখহা মানে উফন্দি উঠা, গাৰ মঙ আদি ফুলি উঠা যে, এই শব্দৰ অৰ্থটো পঢ়িব লাগিব। মই কোৱেশ্যনখিনি পিছত আলোচনা কৰি আছোঁ। অপৰঞ্চি তথ্য, এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট তোমালোকৰ ভালেকেইটা কোৱেশ্যন আছে, কথা কবিতাৰ বৈশিষ্ট্য বা কথা কবিতা কি, কথা কবিতাৰ পাৰ্থক্য সাধাৰণ কবিতাৰ লগত। সেইকাৰণে কথা কবিতা কি হয়, কথা কবিতা এবিধ কবিতাই ব্যঞ্জনাময়ী গদ্যত ৰচিত। যেনেকৈ কবিতাবিলাক এনেকৈ ছন্দত ৰচিত, এই কথা কবিতা কি হয়, গদ্যত ৰচিত হয়, মানে ষ্টৰীৰ নিচিনাকৈ হয়। তাৰপিছত কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, প্ৰায় ৰূপকাত্মক, মানে অলপ ৰূপকৰ সমাৱেশ থাকে, ইণ্টাৰেষ্টিং হয়। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। চিত্ৰধৰ্মিতা মানে এই কথা কবিতাটো চাবা, তাত দিছে হেতা পৰা, উফন্দি উঠা, হাত দুখন ইয়াতে চোৱা, তাৰ ওঠ হেতা, চকু দুটা ৰঙা, গাত ফটা কাপৰ। তাৰ মানে কিবা এটা তোমালোকে চিত্ৰ নিজৰ দিমাগত অংকন কৰিব পাৰিছা ন, এইটো এইবিলাক চাই নিজৰ ব্ৰেইনত এটা তোমালোকে ছবি আঁকি দিব পাৰিবা যে
কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে এইটো বৰ্ণনা চাই এনেকুৱা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত কি হয় ভাৱেই প্ৰধান বস্তু, ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে, এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। মানে এই কথা কবিতাটো চোৱা অলপ মগনীয়াৰ বিষয়ে কৈছে, মানে মগনীয়া জাষ্ট দান কৰিব নোৱাৰিলে যে আমি সহানুভূতিও দিব পাৰোঁ, এই এটা মানে ভাৱৰ ওপৰতে এই গোটেই কথা কবিতাটো হৈছে, ইমান বেছি দীঘল হোৱা নাই। এইখিনি কথা কবিতাৰ বৈশিষ্ট্য। এই তিনি নম্বৰত এই 4টা যে বৈশিষ্ট্য আছে তোমালোকে একেবাৰে ধুনীয়াকৈ মুখস্থ কৰি ল'বা। তাৰপিছত ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ লগত মগনীয়াৰ সাদৃশ্য আছে। এইটো পৰীক্ষাত ফাইনেল পৰীক্ষাত দিব পাৰে। মগনীয়াৰ কাৰ লগত সাদৃশ্য আছে? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ। উল্লেখযোগ্য যে তুৰ্গেনিভৰ পয়েমছ ইন প্ৰজ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা। কাৰ আলমত? পয়েমছ ইন প্ৰজ তুৰ্গেনিভৰ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত। ইম্পৰ্টেণ্ট হয়, এইখিনি মুখস্থ কৰিবা। এতিয়া আমি কুৱেশ্যনখিনি আলোচনা কৰোঁ। যিহেতু তোমালোক এইচএছ ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট হয় আৰু অসমীয়া ছাবজেক্ট লৈছা, যাতে অসমীয়া বুজি পোৱা, ডাঙৰ ষ্টুডেণ্ট হয় তোমালোক, সেইকাৰণে মই বেছি বুজাই নিদিওঁ, জাষ্ট মই মানে কৈ যাম, এনচাৰখিনি তোমালোকক দেখাই যাম। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কোন হয়? যতীন্দ্ৰনাথ দুৱৰা। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? বনফুলৰ কবি বুলি। অমৰ তীৰ্থ পুথিখনি কোন পুথিৰ ভাৱানুবাদ? এইটো পঢ়িছোঁ আমি। পুথিখনি ফাৰ্চী চুফী কবি অমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ। অমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী? বনফুল। আমি পঢ়িছোঁ। চমু প্ৰশ্ন 2 অথবা 3 নম্বৰৰ দিব। কথা কবিতা বুলিলে কি বুজায়? ইয়াৰ 2টা বৈশিষ্ট্য। মই তোমালোকক 4টা বৈশিষ্ট্য আগতে মই দেখাই দিলোঁ, আলোচনা কৰিলোঁ। কথা কবিতা বুলিলে কি হয়? কথা কবিতা হ'ল গদ্যত ৰচিত এক বিশেষ ধৰণৰ কবিতা। গদ্যত ৰচিত, মই ক'লোৱেই ষ্টৰী আকাৰে ৰচিত হয়। ইয়াৰ ভাষা চিত্ৰকল্পময় আৰু ব্যঞ্জনাময়। চিত্ৰকল্পময়, কিবা এটা ছবি তোমালোকে মানে মনতে অংকন কৰিব পাৰিবা। ব্যঞ্জনাময় মনত ৰাখিবা, চিত্ৰকল্পময় আৰু ব্যঞ্জনাময়। ইয়াৰ 2টা বৈশিষ্ট্য। কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰীয় ভাৱ থাকে। কবিতাৰ সামৰণি নাটকীয় আৰু আকস্মিক হয়, মানে ইমান দীঘল নহয়, হঠাতে শেষ হৈ যায়। নাটকীয় আৰু আকস্মিক। কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে? এনে সাধাৰণ কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে? ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। কবিতা আৰু কথা, এই আৰুবিলাক টাইপিঙৰ কাৰণে হৈ গৈছে, এইবিলাক নাভাবিবা যে মই ভুলকৈ লিখিছোঁ। কবিতা আৰু কথা কবিতাৰ মাজৰ পাৰ্থক্যসমূহ হ'ল কবিতা ছন্দবদ্ধ, মানে ছন্দত লিখা হয়, কি এইটোৰ লগত এইটো মিলাই ছন্দত লিখা হয়, কিন্তু কথা কবিতা গদ্যত ৰচিত। ইম্পৰ্টেণ্ট হয়। কথা কবিতাত মানে কবিতাত ভাৱৰ বিস্তাৰ থাকে। কবিতাত সাধাৰণতে বিভিন্ন ধৰণৰ ভাৱ প্ৰকাশ কৰা হয়, মনৰ ভাৱ, কিন্তু কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰীয় ভাৱ থাকে। কিন্তু কথা কবিতাত এটা ভাৱৰ ওপৰতে আৰম্ভ হয়, এটা ভাৱতেই শেষ হয়, বেলেগ আৰু একো তাতে নাথাকে, মানে চিম্পল হয়, সহজ হয়। তাতে যেনেকৈ মগনীয়াৰ যোনে ভিক্ষা খুজিছে, দিব নোৱাৰাত সহানুভূতি দেখাইছে, এইটোতে মানে দান দিয়া হৈছে, শেষ। কিন্তুতো এনেকৈ এইবিলাক টাইপিঙৰ কাৰণে হৈ যায়। তাৰপিছত কবিতাৰ ভাষা অলংকাৰযুক্ত হ'ব পাৰে। কবিতাৰ ভাষাবিলাক বহুত হাৰ্ড হ'ব পাৰে, মানে অলপ যদি বেছি শব্দ ব্যৱহাৰ কৰা হয় আমি বুজিয়ে নাপাওঁ কিছুমান কবিতা। কিন্তু কথা কবিতাৰ ভাষা সৰল আৰু চিত্ৰধৰ্মী। সৰল আৰু চিত্ৰধৰ্মী মানেতো মই বুজাই দিছোঁ, ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। অমৰ খায়াম কোন হয়? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম। অমৰ খায়াম কোন হয়? বাৰে বাৰে কৈ আছোঁ, মানে পাৰ্চী ভাষাৰ এগৰাকী বিখ্যাত চুফী কবি, ফাৰ্চী। তেওঁ ৰচনা কৰা পুথিখনৰ নাম হ'ল ৰুবায়ত। মগনীয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? কবিয়ে মগনীয়াৰজনক দিবলৈ একো নথকাত, মানে যেতিয়া মগনীয়াৰজনে হাতটো চাই মানে খুজিছিল, কবিৰ দিয়াৰ কাৰণে একো নাছিল, তেওঁৰ হাতত ধৰি আন্তৰিকতাৰে ক্ষমা খুজিছিল। যেতিয়া নিজৰ পকেটত মানে হাত মেলি চাই দেখে যে একো নাই, ৰুমালো নাই, ঘড়ী নাই, তেতিয়া হাতত ধৰি ক্ষমা খুজিছিল, আন্তৰিকতাৰে ক্ষমা খুজিছিল। আৰু সেই আন্তৰিকতা আৰু সহানুভূতিকে মগনীয়াৰজনে কবিৰ পৰা পোৱা এক অমূল্য দান বুলি কৈছে। আৰু সেই আন্তৰিকতা আৰু সহানুভূতি মানে নিজৰ ইমান যে ভাল দয়া এটা দেখাইছে, এইটোকে মগনীয়াৰজনে কি কৈছে? এইটো এটা অমূল্য দান পালে বুলি কৈছে।
মনত ৰাখিবা তোমালোকে। ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। কোনে কি প্ৰসংগত এই উক্তি কৈছিল? এই যেতিয়া পকেটত হাত মেলি দেখিছিল যে একোৱে নাই, তেতিয়া এনেকৈ কবি যতীন্দ্ৰনাথ দুৱৰাই মগনিয়াৰজনক কৈছিল। এই উক্তিটো মগনিয়াৰ কথা কবিতাটিত কবিয়ে যতীন্দ্ৰনাথ দুৱৰাই মগনিয়াৰজনৰ প্ৰতি এই উক্তিটো কৰিছিল। যেতিয়া মগনিয়াৰজনে কবিৰ ওচৰত সহায় বিচাৰিছিল, কবিয়ে নিজৰ মনত হাত সোমাই টকা পইচা একোৱে নাপাই লাজ আৰু দুখত মগনিয়াৰজনৰ হাতত ধৰি এইদৰে কৈছিল। পালা তোমালোকে? তাৰপিছত এতিয়া দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ 4 বা 5 নম্বৰৰ ভিতৰত। মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। মগনিয়াৰ কথা কবিতাটিৰ সাৰাংশ এইটো তোমালোকে ভালকৈ মুখস্থ কৰিবা, কাৰণ এইটো যদি তোমালোকে মুখস্থ কৰা, যিকোনো সৰু সৰু কুৱেশ্যনবিলাক যদি বনায়ো দিয়ে, তোমালোকে যদি নপঢ়া বা বাকী কুৱেশ্যনবিলাক যদি নপঢ়া, তথাপিও এইখিনি এই সাৰাংশটো পঢ়িলে তোমালোকে লিখিব পাৰিবা, কিবা নহয় কিবাটো লিখিব পাৰিবা। অসমীয়া হয় ছেকেণ্ড ইয়াৰত পঢ়া, লিখিবই লাগিব। মগনিয়াৰ কি হয়? এটি সাৰ্থক কথা কবিতা। মগনিয়াৰ এটি সাৰ্থক কথা কবিতা। এদিন কবিয়ে ৰাস্তাৰে গৈ থাকোঁতে এজন বুঢ়া ৰুগীয়া মগনিয়াৰে তেওঁৰ ওচৰত সহায় বিচাৰিলে। মগনিয়াৰজনৰ দুৰৱস্থা দেখি কবিৰ মনত দুখ লাগিল। তেওঁ সহায় কৰিবলৈ মনাত হাত ভৰাই চালে, কিন্তু টকা পইচা ঘড়ী বা আন একোৱে নাপালে। তেতিয়া কবিয়ে লৰালৰিকৈ মগনিয়াৰজনৰ হাতত ধৰি আন্তৰিকতাৰে ক'লে যে তেওঁৰ হাতত একো নাই, তাৰ বাবে তেওঁ যেন খং নকৰে। কবিৰ এই আন্তৰিকতাত মগনিয়াৰজন আচৰিত হ'ল। মগনিয়াৰজনে বহুত বেছি ভাল পালে, আৰু তেওঁৰ হেতা অৰ্থত হাঁহি বিৰিঙাই ক'লে, ইমান যে অৰ্থটো হেতা হৈ আছিল, এইটোত হাঁহি বিৰিঙাই ক'লে যে কবিৰ এই সহানুভূতিও তেওঁৰ বাবে এক ডাঙৰ দান। এই কথা শুনি কবিয়েও বুজিলে যে তেওঁ এজন দৰিদ্ৰ সংগীৰ পৰা মানৱতাৰ এক অমূল্য দান লাভ কৰিলে। আৰু কবিয়েও বুজি পালে যে যেতিয়া এই মগনিয়াৰজনে ক'লে একো নাই, এইটো এটা ডাঙৰ দান, কবিয়েও বুজিলে যে মগনিয়াৰ দৰিদ্ৰ সংগীৰ পৰা কি পালে? মানৱতাৰ এক অমূল্য দান পালে। মানুহ যে জাষ্ট টকা পইচাই যে সকলোখিনি নহয়, মানৱতা থাকিব লাগে, এইটো বুজি পাই অমূল্য এটা দান পালে। মগনিয়াৰ পাঠ্যৰ কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে? এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ফাইনেলৰ কাৰণে তোমালোকৰ। মগনিয়াৰ পাঠ্যত কথা কবিতাৰ কি কি লক্ষণ? কথা কবিতাৰ আমি বৈশিষ্ট্যবিলাক পঢ়ি চালোঁ। এই মগনিয়াৰ পাঠত কি কি বৈশিষ্ট্য লক্ষণ পৰিস্ফুট হৈছে? ফাৰ্ষ্ট, গদ্য ৰচনা। কবিতাৰ নিচিনাকৈ ছন্দত লিখা হোৱা নাই, গদ্যত লিখা হৈছে মগনিয়াৰ কবিতাটো, ছন্দবিহীন গদ্যত ৰচিত। তাৰপিছত চিত্ৰধৰ্মিতা আছে। মগনিয়াৰজনৰ ওঠ হেতা, চকু দুটা ৰঙা, গাত ফটা কাপোৰ আদি বৰ্ণনাই পাঠকৰ মনত এক স্পষ্ট ছবি আঁকি দিয়ে। এককেন্দ্ৰিক ভাৱ। কবিতাটিৰ মূল ভাৱ হ'ল মানৱীয় সহানুভূতি আৰু আন্তৰিকতা। এই কবিতাটোত এটাই ভাৱ বুজাব খুজিছে, সেইটো মানৱীয় সহানুভূতি আৰু আন্তৰিকতা, যি ধন সম্পত্তিতকৈও ডাঙৰ। তাৰপিছত নাটকীয় সামৰণি। মগনিয়াৰজনে যেতিয়া কবিৰ সহানুভূতিক এটা দান বুলি স্বীকাৰ কৰে, সেই মুহূৰ্তত কাহিনীয়ে এক নাটকীয় আৰু আকস্মিক ৰূপ লয়। যেতিয়া মগনিয়াৰজনে কবিৰ সহানুভূতিক এটা দান বুলি স্বীকাৰ কৰিলে, সেই মুহূৰ্তত কাহিনীয়ে এটা আকস্মিক ৰূপ ল'লে আৰু শেষ হৈ গ'ল। তাৰপিছত কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা। আমি এইটো ফাৰ্ষ্টতে পঢ়িছোঁ, এইটো মই আৰু তোমালোকক বুজাই নিদিওঁ, কাৰণ এইটো পেৰেগ্ৰাফত যে আমি ওপৰত ফাৰ্ষ্ট বুজাই দিলোঁ যে কবিতা পুথিকেইখনৰ নাম, তাৰপিছত ফাৰ্চী কবি অমৰ খায়ামৰ ৰুবায়তৰ অসমীয়ালৈ ভাৱানুবাদ কৰিছিল অমৰ তীৰ্থ। তাৰপিছত কথা কবিতা নামৰ সংকলনখিনি এই ধাৰাত প্ৰথম নিদৰ্শন, বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী লাভ কৰে। এইখিনিয়ে তোমালোকে এইখিনি যদি নিলিখা, ওপৰত মই ৰেড কালাৰেদি যে দাগ দি দিছিলোঁ, সেইখিনি লিখিলেও হৈ যাব। মগনিয়াৰ পাঠ্য ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠ্যৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। মগনিয়াৰ পাঠ্য ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? কথা কবিতা নামৰ পুথিখনৰ পৰা মগনিয়াৰ পাঠ্য সংগ্ৰহ কৰা হৈছে। আৰু ইয়াৰ মূল কথাখিনি নিজৰ ভাষাত লিখিব কৈছে। আমি সাৰাংশত যিখিনি লিখিলোঁ সেইখিনিয়ে লিখিব পাৰা, নাইবা তোমালোকে আৰু যদি সহজকৈ লিখিব খোজা, সৰুকৈ এইখিনি লিখি দিবা।
মূল ভাৱ হৈছে মানৱীয় সহানুভূতি আৰু আন্তৰিকতাৰ মহত্ব। মেইন মূল ভাৱটো পাঠটিত দেখুওৱা হৈছে এজন দৰিদ্ৰ ব্যক্তিক অৰ্থ বা বস্তুৰে সহায় কৰিব নোৱাৰিলেও, মানে মেইন এইখিনিয়ে যে এজন দৰিদ্ৰ ব্যক্তিক যদি আমি অৰ্থ বা বস্তুৰে সহায় কৰিব নোৱাৰোঁ, তথাপিও আমি অকণমান আন্তৰিকতা আৰু সঁচা সহানুভূতিও এক অমূল্য দান হ'ব পাৰে, এইখিনিয়ে বুজাব খুজিছে। ধনেৰে কৰা দানতকৈ হৃদয়ৰ পৰা দিয়া মৰম আৰু সহানুভূতি মূল্য বহুত বেছি। ইয়াৰ জৰিয়তে কবিয়ে মানৱতাৰ এক গভীৰ সত্য প্ৰকাশ কৰিছে। বহুত ইম্পৰ্টেণ্ট হয় এইটো, তোমালোকক নিজৰ ভাষাত লিখিব দিব পাৰে পৰীক্ষাত, ফাইনেল পৰীক্ষাত। তাৰপিছত মগনিয়াৰ পাঠে কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ নিজৰ ভাষাত লিখা। মগনিয়াৰ আৰু কবিৰ মাজত যিখিনি কথোপকথন হৈছে সেইখিনি নিজৰ ভাষাত লিখিব কৈছে। নিজৰ ভাষাত লিখিবা যে মগনিয়াৰ পাঠেত কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি অতি সংক্ষিপ্ত কিন্তু গভীৰ অৰ্থপূৰ্ণ। সংক্ষিপ্ত মানে সৰু কিন্তু গভীৰ অৰ্থপূৰ্ণ। যেতিয়া মগনিয়াৰজনে কবিৰ ওচৰত সহায় বিচাৰিছিল, কবিয়ে তেওঁক দিবলৈ একো বিচাৰি নাপায় লৰালৰিকৈ তেওঁৰ হাতত ধৰি কৈছিল, ককাই মোৰ এইটো এনচাৰত তোমালোকে এই ব্ৰেকেটৰ ঊৰ্ধ্বকমাৰ ভিতৰত এনেকৈ লিখিবা, কাৰণ কথোপকথনখিনি লিখিব কৈছে ন, সেইকাৰণে এই কথাখিনি অলপ মানে ঊৰ্ধ্বকমাৰ ভিতৰত ইনভাৰ্টেড কমাৰ ভিতৰত দিবা। কবিৰ এই আন্তৰিকতাত আচৰিত হৈ মগনিয়াৰজনে তেওঁৰ হাতত ধৰি উত্তৰ দিছিল, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। এই দুটা কথোপকথন ইয়াতে মানে দিবাই। আৰু এই দুই শাৰী কথাৰ মাজেৰে দুয়োজনৰ মাজত মানৱতা আৰু সহানুভূতিৰ এক গভীৰ আদান প্ৰদান হৈছিল। আছিল একেবাৰে সহজ হয়, তোমালোকে জাষ্ট সাৰাংশখিনি আৰু দুই এটা কুৱেশ্যন যদি ভালকৈ মুখস্থ কৰা, আৰু কবিৰ পৰিচয়ৰ পৰা যিখিনি মই দিলোঁ, আৰু ৰুছ সাহিত্যিক জনক কোন হয় 19 শতিকাত, এইখিনি ভালকৈ মুখস্থ কৰিলে তোমালোকে আৰু একো এক্সট্ৰা কুৱেশ্যন, অতিৰিক্ত কুৱেশ্যন মুখস্থ কৰিব নালাগে। সেইকাৰণে মই দিয়াও নাই, মই ভিতৰৰ পৰা তোমালোকক বুজাই দিলোঁ। তোমালোকে ভিডিঅ'টো যদি শেষৰলৈকে চাইছা, প্লিজ লাইক কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা। থেংক ইউ ছ' মাছ।